কি খবৰ এইটো গ'ল যোৱাকালি ৰাতিৰ ভিডিঅ' যে মই ভিডিঅ' এটা দিছিলোঁ যে মই ভাত খাই পেলাই মাছৰ চব্জি সেইটো আছিলে ভিডিঅ' দিবলৈ সময় নাপালোঁ এতিয়া এডিট কৰি লৈছোঁ মাছ আনিছিলোঁ আৰু আনি পেলাই ধুনীয়াকৈ মইখিনি হালধি চালধি দি পেলাই ফ্ৰাই কৰি দিলোঁ তেলত দি পেলাই আৰু মাজতে আৰু চাহ খাম বুলি ক'লে হাজবেণ্ডে ৰাতি 7:30মান হৈছে তাৰপিছতে চাহ বনালোঁ চাহ দি পেলাই ৰেডি কৰিলোঁ പിന്നെ মাছৰ ফ্ৰাই কৰি আছোঁ আৰু লগতে চাহ ৰেডি হৈ গ'ল ৰাতিপুৱা বনাইছিলোঁ বৰা চাউলৰ পিঠা আৰু এই আছিলে বন আৰু লগতে ভুজিয়া চানা দিয়া কিবি দি দিলোঁ আৰু এইবোৰ দেখিছে নাই মছলা ৰেডি কৰি থৈ দিছোঁ এয়া হৈ গ'ল পিঁয়াজ কাটি থৈছোঁ আৰু পিছিও থৈছোঁ অলপমান বিলাহী কাটি থৈছোঁ আৰু পিচি থৈছোঁ আৰু আদা নহৰু আৰু দুটা জলকীয়া তাৰপিছতে মাছখিনি ফ্ৰাই কৰা হৈ গ'ল এটা কেৰাহী যোনটো মাছো ফ্ৰাই কৰিছিলোঁ কেৰাহীটো ক'লা হৈ গ'ল দেখিছে মানে কেৰাহীটো জ্বলি গৈছোঁ যে সেইকাৰণে মানে গৰম বেছি হৈ ক'লা হৈ গ'ল তাতে অকণমান সৰিয়হ দি লৈ পেলাই পিঁয়াজ দিছোঁ তো গাইজ মই বেছি পিঁয়াজ একো মছলা দিয়া নাই তাতে দি দিলোঁ আদা আৰু এই নহৰুখিনি দি দিলোঁ যে মই হয় পিঁয়াজ দি দিলোঁ আৰু গাইজ মই হাতেদি দিছোঁ সেইবুলি আকৌ বেয়া নাপাব বা ঘিণ নকৰিব দেই গাইজ ইমান ষ্টাইলিছ দেখাব সময় নাই সেইকাৰণে হাতেদি দি এনেকৈ বনাই দেখাই দি দিছোঁ আৰু মানে আৰু এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম তো তাৰ আগতে তাতে অলপমান মই চিলি পাউডাৰ আৰু দি দিলোঁ হালধি তাৰপিছত এইখিনিত অলপমান সোৱাদ অনুসাৰে নিমখ দি দিছোঁ দিলে এইখিনি চাহ কালাৰটো এনেকৈ হৈ গৈছে ফ্ৰাই কৰিছোঁ যেনেকৈ মই ধুনীয়াকৈ কিন্তু সঁচাকৈ কেৰাহীটো গতি নোহোৱা হৈ গ'লগৈ একদম মাছ ফ্ৰাই কৰোঁতে জ্বলি গ'লগৈ আৰু এখন ধুনীয়াকৈ মছলাখিনি হৈ গৈছে বাৰু কিন্তু পূৰাও হোৱা নাই বাৰু তাতে অলপমান পানী দি দিছোঁ এতিয়া এইখিনি ধুনীয়াকৈ অলপমান শুকাবলৈ দিম তাতে গাইজ অলপমান ঢাকি দিছিলোঁ এতিয়া আৰু খুলি চাইছোঁ যে অলপমান শুকাইছে পানীখিনি তো মই ধুনীয়া কৰি দেখিছোঁনে ধুনীয়াকৈ উতলি আছে মানে তাতে আৰু এতিয়া মই অকণমান ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম বহুত গৰম হৈ যায় কেৰাহীটো ধোঁৱা খাওঁ কেনেকুৱা লাগিছে কেৰাহীটো এতিয়া মই গৰম কৰিলোঁ তাতে এতিয়া ধুনীয়াকৈ এইখিনি মাৰিলে ফ্ৰাই কৰি থাকিম তাৰপিছতে কৰি কি আছে আমাৰ মাইনাই আকৌ শুই আছিল তাইক আহি উঠালে তাইকে কিবা কিবি খাবলৈ একদম মুখ চুখ ফুলাই খঙত বহি আছিলে উঠি লৈ পেলাই টোপনিৰ পৰা তো তাইক মই অলপ জোকালি আৰু ভিডিঅ'খন কৰিলোঁ ল'ৰাটোৱে কৈছে ভিডিঅ' নকৰিব বুলি মোক আৰু এই সৰু ল'ৰাটো মোৰ তাক মই এটা হাই ক'ব দিলোঁ আৰু এইটো হৈ গ'ল আমাৰ ভাইটি ল'ৰাটো তাতে আমাৰ ই আকৌ বহি আছে বাহিৰত দৰ্জাৰ মুখতে সি বহি থাকে তাৰপিছতে আহি লগাই লোৱা চব্জিখন ফ্ৰাই আছে মছলাখন ধুনীয়া ফ্ৰাই গৈছে ধুনীয়া দেখিছে নলগাই এতিয়া মই তাত অকণমান পানী দি মই এইফালে কিনাৰলৈ পানী থৈ দিয়া আছিলে পানী ঢালি দিলোঁ ঢালি পেলাই ওলাই গ'লোঁ বাহিৰলৈ চাওঁ বুলি সঁচাই গাইছে ৰাতি ফুলখিনি ইমান ধুনীয়া ফুলি আছিল চাওকচোন দেখি মৰম লাগি গ'ল দিনতো সময় নাপাওঁ ৰাতিপুৱাই গুচি যাওঁগৈ দোকান ৰাতিপুৱাও নহয় মানে এনেকৈ আৰু 12টামানত গুচি যাওঁগৈ ৰাতিপুৱা সকলো ঘৰৰ কাম বনবোৰ কৰিতো ইমান সময় নাপাওঁ যে চাওকচোন গাইজ ইমান ধুনীয়া ফুলখিনি ফুলি আছিলে মোৰ ইমান মৰম লাগিলে তাকে অলপ ভিডিঅ' কৰি দিলোঁ দেই গাইজ কেনেকুৱা লাগিছে জনাব আৰু এই চাওকচোন এইযোৰ ফুল ফুলা নাই আৰু মই আৰু সদায় গাইজ মোৰ এটাই ভুল যে ৰাতিয়ে জলকীয়া ছিঙিবলৈ যাওঁ কি মই দিনত সময় নাপাওঁ ৰাতি আহিও এনেকৈ 8:30 9টা বাজি যায় আহি পেলাই আৰু উপায় নাপাওঁ ৰাতিয়ে ছিঙি খাওঁ ইয়াত দেখিছে 3টা জলকীয়া ছিঙি আনিলোঁ এতিয়া ৰাতি ভাতৰ লগত খাবলৈ কাৰণে তাৰপিছত আৰু ধুনীয়া কৰি পানী দি থৈছিলোঁ যে সেইটো এতিয়া উতল আহি গ'ল এতিয়া মই তাত যিখিনি মাছ আছিলে ফ্ৰাই কৰি থোৱা মাছখিনি মই ইয়াত ধুনীয়াকৈ এপিচ এপিচকৈ দি দিম গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ ক'বলৈ নাপাহৰিব এটা লাইক এটা কমেণ্ট দিব আৰু মই এটা কথা ক'বলৈ বিচাৰিছোঁ গাইজ প্লিজ মই ইউটিউব চেনেল এটা খোলা আছে ৰুমি সিং বুলি প্লিজ তাতো গৈ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিবলৈ মই আশা কৰিছোঁ প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু এই আছে গাইজ ধুনীয়াকৈ উতলিছে আৰু মই মাছৰ পিচকেইটা চাই দেখাই দিছোঁ এইটো মোৰ ফেভৰেট হয় একদম পিছফালৰ মাছ মানে পিজ্জাটো মোৰ বহুত ফেভৰেট সেইকাৰণে আজিজনে ক'লে নাই আজি মই খাম বুলি ক'লে সেইকাৰণে তেওঁকে দি দিলোঁ আৰু আজি মই সেইকাৰণে এনেকুৱা পিচ খালোঁ হ'ব দিয়ক আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই